পূৰ্ণ পৰমাত্মাই পাপ কৰ্মৰ দণ্ডকো কাটিব পাৰে। এতিয়ালৈকে যি সন্ত মহাপুৰুষক লগ পাইছে তেওঁৱেই কৈছে পাপ কৰ্মৰ ফল ভুগিলেহে সমাপ্ত হয়। যিয়ে পাপ কৰ্ম কাটিব পাৰে, যিয়ে কালৰ বন্ধনৰ পৰা মুক্ত কৰিব পাৰে, তেওঁৰ নাম কি, পূজাৰ বিধি কি হয়, এয়া জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ অমৃত বচন, সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। কিন্তু সেই পৰিস্থিতি এতিয়া অহা নাই, গতিকে আপুনি পাঞ্চাৰ হৈ আছে। কাৰণ বৰ্তমান আপোনালোকে আপোনালোকৰ উপাৰ্জন আশীৰ্বাদৰ জৰিয়তে শিশু বা পৰিয়ালৰ যিকোনো সদস্যৰ মাজত বিতৰণ কৰি আছে। নিজকে চাৰিও দিশৰ পৰা সুৰক্ষিত কৰক, আৰু তাৰ কেইদিনমান পিছত চাওক আপোনাৰ অৱস্থা কেনেকুৱা হ'ব। পুণ্যাত্মাসকল, আপোনালোক শিশু হয়, কিছুমান এতিয়া আহিছে, তেওঁলোকে আজিকালি নাম লৈছে আৰু তেওঁ মাত্ৰ এটা উদ্দেশ্য লৈ আহিছে যে আমি আমাৰ সন্তান মা দেউতাক সুস্থ কৰি তুলিবলৈ আহিছোঁ। সেয়াতো হ'বই, ইয়াত কোনো সমস্যা নহয়। এতিয়া এই কিতাপবোৰ পঢ়াৰ পিছত বেছিভাগেই কিছুমান বুদ্ধিমান মানুহ কল্যাণৰ বাবে আহে। 80% সেই দুখী প্ৰাণী আহে যিয়ে 20-30 বছৰ ধৰি আন সাধনা কৰি আছিল আৰু ঘৰখনত সকলো ধৰণৰ দুখ সমস্যা আহি থিয় হৈছিল। কোনো প্ৰেত আত্মাই আপোনাক অশান্তি দিছে, ক'ৰবাত কিছুমান পূৰ্বপুৰুষে অশান্তি দিছে, কোনোবা এজন ভক্ত আহিছিলে বিহাৰৰ পৰা, দৰভংগাৰ পৰা আহিছিলে আৰু ইয়ালৈ আহি ক'লে যে তেওঁ কৈছিলে যে আমাৰ ঘৰত প্ৰেত আত্মাৰ পৰা বহুত বেছি হেঁচা পৰিছে আৰু আমি বহুত কষ্ট পাইছোঁ আৰু আমাৰ ঘৰত বহুত অসুবিধা হৈছে। ঘৰটো ঘৰে আনকি শৰীৰো সুস্থ নহয়। গতিকে আমাৰ কুল দেৱতা, আমাৰ যি কুল দেৱতা যাক আমি পূজা কৰোঁ, তেওঁ আমাক ক'লে যে আপুনি হাৰিয়ানাৰ সন্ত ৰামপালদেৱৰ ওচৰলৈ যাওক, তেওঁৰ পৰা নাম লওক, তাৰ পৰা আপোনাৰ কল্যাণ হ'ব। গতিকে পুণ্যাত্মাসকল, এনে যি ব্যক্তি আহে তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য এয়া যে আমি যাতে বেমাৰৰ পৰা মুক্তি পাওঁ আৰু যাৰ এই ক্ষমতা আমাৰ ওপৰত থাকে তাৰ অন্ত পৰে, ইয়াতো অট'মেটিকভাৱে শেষ হৈ যাব। না আমি ইয়াক খেদিব পাৰোঁ, না ইয়াক খেদি পঠোৱাৰ বিধি জানো। আমাৰ ওচৰত অল আউট আছে, আৰু য'ত অল আউট থাকিব তাতে মহ থাকিব নোৱাৰে। আমাৰ এনেকুৱা এটা মন্ত্ৰ আছে, যাৰ ঘৰতে মন্ত্ৰ প্ৰৱেশ কৰিছে সেই ঘৰতে মন্ত্ৰই অল আউটৰ কাম কৰিব, ভূত প্ৰেত সকলো পলাই যাব। এতিয়া আৰু এটা সমস্যা আহিছে, তেতিয়া কি হয় যে যেনে পুৰণি ৰঙতে ৰঙীন এই প্ৰাণী, এজন ভকতে কৈ আছিল যে আমাৰ ঘৰত বহুত সমস্যা আছে, সকলো পিতৃও ভূত হৈ গ'ল, আত্মীয় স্বজনো ভূত হৈছে, তেওঁলোকে এটা গ্ৰুপ তৈয়াৰ কৰিছে, সকলোবোৰ একত্ৰিত হৈছে আৰু সিহঁত আমাৰ ঘৰত আছে আৰু আমাক কষ্ট দি আছিল। গতিকে আমি আপোনাৰ পৰা নাম ল'লোঁ। এতিয়া ভূতবোৰ গুচি গ'ল আৰু আনফালে খুৰা ককাৰ ঘৰত গৈ সোমাল। এতিয়া তেওঁলোক গ'ল বেজতান্ত্ৰিকৰ তাত, বেজে আমাৰ নাম লৈ ক'লে যে তোমালোকৰ ঘৰত নিজৰ মানুহে তোমালোকৰ ওপৰত কিবা কৰাইছে আৰু ভূত মেলি দিছে। এই কথাতেই তেওঁলোকে আমাৰ মূৰ খাইছে, আমাৰ লগত কাজিয়া কৰে, কয় যে আমি তন্ত্ৰ মন্ত্ৰ কৰাইছোঁ। ভকতে আহি মোক ক'লে যে মহাৰাজ সদায় কাজিয়া কৰে, কয় যে আমিয়েই কিবা কৰাইছোঁ। তেতিয়া মই ক'লোঁ চাওক, আমি একো নাই কৰা, আমি আপোনাক নাম উপদেশ দিলোঁ যাতে ভূতবোৰ আপোনালোকৰ ঘৰত আহিব নোৱাৰে, আৰু তোমালোকেও নিজৰ খুৰা ককাসকলক বুজাব যে আপোনালোকেও অল আউট লৈ লওক, আপুনিও মন্ত্ৰ লওক, ৰক্ষা কৰক নিজকে, কিন্তু নামানিলে। আৰু তেওঁলোকৰ ঘৰত আজিও ভূতৰ অত্যাচাৰ চলি আছে। পৰমাত্মা কবিৰ দেৱে কয়, দেৱী দেৱ ঠাডে ভয়ে। পৰমেশ্বৰ কবিৰ দেৱে কৈছে যে যেতিয়া মোৰ চৰণলৈ প্ৰাণী আহে, তেতিয়া দেৱী দেৱতা ভূত প্ৰেত মোৰ ওচৰলৈ আহে আৰু হাত জোৰ কৰি থিয় হয় যে হে পৰমাত্মা,
আমি এতিয়া কলৈ যাম? এতিয়া য'ত আপোনাৰ উপদেশ হৈছে আমিতো তালৈ যাব নোৱাৰোঁ। এতিয়া আমাক উপায় দিয়ক। কবিৰ পৰমেশ্বৰে কৈছে যে যিসকলে মোৰ পূজা নকৰে তেওঁলোকক কষ্ট দিয়া। দেৱী দেৱ ঠাডে ভাই ঠাডে মানে সন্মুখত থিয় হোৱা। हमको ठोर बताए, हमको ठोर बताओ, जो हमको पूजे नहीं तुम उनको लुटो खाओ। যে যিসকলে মোৰ পূজা নকৰে তেওঁলোকক লুটি খাওঁ। সেয়া তোমালোকৰ বাবে এৰা হৈছে কালৰ। এয়া কালৰ বাবে যিসকলে ভগৱানৰ সৎ সাধনা নকৰে তেওঁলোকক লুটি খাওঁ। এতিয়া পুণ্যাত্মাসকল এটা সমস্যা আৰু আহে। এতিয়াতো সিহঁত আপোনালোকৰ ঘৰৰ পৰা পলাই যাব। এতিয়া যাব সিহঁতে নিজৰ ওচৰ চুবুৰীয়া সম্পৰ্কীয়, পুৰণি সম্পৰ্কীয় তেওঁলোকৰ ওচৰলৈ যাব। ভগত এজনে কৈছিলে যে আমাৰ নাম লৈছিলে গোটেই পৰিয়ালে। এনেদৰে মোৰ দেউতা আৰু বহুকেইজন একত্ৰিত হৈছিলে। সিহঁতে একত্ৰিত হৈ যায় যেনেকৈ ভূতৰ জুনি হ'লে তাতে গ্ৰুপত আহে, গোটেই প্ৰেতৰ গ্ৰুপ হৈ যায়। আৰু এই ভূতৰ আয়ুসো বহুত দীঘল হয়। সিহঁতে 100 বৰ্ষ 200 বৰ্ষ 300 বৰ্ষলৈকে ভূতৰ জুনি ভুগি থাকে আৰু বহুত বেছি কষ্ট হয় প্ৰেত জুনি। ইহঁতৰ শৰীৰ সূক্ষ্ম শৰীৰ, স্থূল শৰীৰ নহয়। ক'ব ধৰিলে যে আমাৰ যিটো দল আছিলে আপোনাৰ পৰা নাম লোৱাৰ পিছত পলাই গ'ল তাৰ পৰা। সিহঁত আমাৰ সম্পৰ্কীয় ওচৰলৈ গুচি গ'ল বেলেগ গাঁৱত। কথাখিনি সি ইয়ালৈ আহি ক'লে। তাক সোধা হ'ল যে তুমি কিয় ইয়ালৈ আহিলা? ক'লে যে সিহঁতেও ভগৱানৰ নাম ল'লে, এতিয়া আৰু তালৈ যাব নোৱাৰোঁ। আপোনাৰ ইয়াতেই থাকিম। এতিয়া তাতেই তাৰ ঠিকনা হৈ পৰিল। গতিকে য'তে অলাভ থাকিব তাৰ পৰা সিহঁত পলাই যাব। কিন্তু আমি মৰ্যাদাত নাথাকি সিহঁতক বহু দিনলৈকে ঘৰতেই ৰাখোঁ। পৰমাত্মাৰ নাম মৰ্যাদাৰেহে চলে। গতিকে এই প্ৰকাৰে যিসকল পুণ্যাত্মা ইয়ালৈ আহে, যিসকল প্ৰথমবাৰ আহিছে তেওঁলোকে এনেকৈ ভাবে। আৰু এনেকুৱা বহুত আছে যাৰ কেঞ্চাৰ হৈ আছে তেওঁলোকো আহিছে। আৰু এনেকুৱা বহু ৰোগী আছে যিয়ে উঠিব নোৱাৰে, খোজকাঢ়িব নোৱাৰে, তেওঁলোককো লৈ আহে। গতিকে আমি লগতে এইটোও কওঁ যে আপোনালোকৰ লগতে পৰিয়ালৰ সদস্যয়ো নাম লওক। কিছুমান এনে আপদো থাকে যে ঘৰৰ কোনো এজন সদস্যৰ গাত প্ৰেত আত্মা প্ৰৱেশ কৰিছে আৰু তেওঁ নাম লোৱাৰ পিছত তেওঁৰ পৰা ওলাই আন এজনৰ গাত প্ৰৱেশ কৰিব। গতিকে পিছত তেওঁৰো সেই একে পৰিস্থিতিয়ে হৈ পৰে। সেইবাবে আমি কওঁ যে তোমালোক সকলোৱে কিয় নাম নোলোৱা আৰু কল্যাণ হ'ব, এইটো এটা অমূল্য কৰ্তব্য। আমাৰ উদ্দেশ্য কেৱল ৰোগ নিৰাময় নহয়, ৰোগবোৰতো নিজে নিজে নিৰাময় হ'ব। যেনেকৈ বীজ সিঁচিবলৈ পথাৰত হাল বাবই লাগে, ইয়াৰ পৰা অপতৃণবোৰ আঁতৰাবই লাগে। গতিকে এই অপতৃণ এই নামৰ বীজ সিঁচাৰ আগতে আঁতৰাব লাগে। ইয়াৰ বাবে আমি প্ৰথম মন্ত্ৰ দিওঁ। সেই প্ৰথম মন্ত্ৰৰে আপোনালোকৰ ভিতৰত থকা সকলো ভূত প্ৰেত সকলো পলাই যাব, এজনো নাথাকিব। আপোনাৰ হৃদয়ত ভগৱানৰ প্ৰতি এক বিশেষ ভক্তি আহিব। তেতিয়া আপোনালোকক সৎ নাম দিয়া হয়। দ্বিতীয় স্থিতি, দ্বিতীয় ষ্টেজত তেতিয়া সেই ভক্তি আগবাঢ়ে। তেওঁলোকতো প্ৰথমবাৰ আহিছে, গতিকে তেওঁলোকৰ উদ্দেশ্য এইটোৱে হয় যে ভাই মোৰ দেউতা পিতা ঠিক হৈ যাওক, অথবা মোৰ ভগ্নীৰ বেমাৰ তাই ঠিক হৈ যাওক, অথবা মোৰ পত্নী সুস্থ হওক, অথবা মই সুস্থ হওঁ। গতিকে তাকে ক'ব বিচাৰিছে যে তোমালোকে আশীৰ্বাদ ভগাব নালাগে, কেৱল তোমালোকে অলপ অধিক জ্ঞান শুনিব লাগিব। অধিক জ্ঞান শুনাৰ পিছত আপোনালোকে বুজি পাব যে এয়া সঁচাকৈ এনেকুৱাই। এতিয়া সকলোৱে আপোনালোকে নাম লৈছে, আপোনালোকেও ভক্তি কৰক, তেওঁলোককো ভক্তি কৰাওক আৰু সকলোৱে মিলি ভগৱানৰ দৰবাৰলৈ আহি থাকক। তেতিয়া সকলোৰে কল্যাণ হ'ব। এতিয়া পৰমাত্মাৰ কাৰণে আমি আজিৰ পৰা নহয় অসংখ্য যুগৰ পৰা ভ্ৰমিত হৈ আছোঁ, সাধনা কৰি আছোঁ, কিন্তু ভগৱান নাপালোঁ। আমাৰ প্ৰচেষ্টা চলি আছে, পৰমাত্মাক নাপাওঁ। কাৰণ আমাৰ যেতিয়া পৰমাত্মাক পোৱাৰ সময় আহে তেতিয়া হয়তো আমাৰ মানৱ শৰীৰ নাথাকে। মানৱ শৰীৰ থাকিলে আমি মিছগাইড বেছিকৈ হওঁ। নকলি গুৰুসকলৰ দ্বাৰা আমাৰ মনত ইমান ভুল জ্ঞান ভৰাই দিয়া হয়। গতিকে পৰমাত্মাৰ সেই সত্য জ্ঞানক টিকিবলৈ নিদিয়ে। ইয়াৰ বাবে অধিক জ্ঞানৰ আৱশ্যকতা আছে।
ইয়াৰ বাবে অধিক এটেণ্ডেঞ্চ উপস্থিতিৰ আপোনালোকৰ প্ৰয়োজন। সেইবাবে বাৰে বাৰে আপোনালোকক ইয়ালৈ মতা হয়। পৰমাত্মাৰ বাবে কোন কোন ব্যক্তিয়ে প্ৰয়াস কৰিছে আপোনালোকে কয়, যেনেকৈ দাসে কয়, এমাহত 2 মাহত আপোনালোকে নিশ্চয়কৈ আহক। বহুতে কয় আমাৰ সময় নাই, বহুত দূৰৰ পৰা আহোঁ। তেওঁলোকৰ বাবে আমি 3 মাহ কৰি দিছোঁ যে 3 মাহৰ ভিতৰত হ'লেও আহা। এইবোৰতো কেৱল আনুষ্ঠানিকতাহে, কিন্তু আপোনালোকৰ মনত যেতিয়া ভক্তি আহিব তেতিয়া কোনেও বাধা দিব নোৱাৰে। ঘৰৰ এজন সদস্যই মদ খায়, চাগে সেইটোৰ দাম 100 টকা হ'ব, অতি কমেও, মই নাজানো। আৰু তেওঁ এদিন 1 বা 2 দিনৰ ভিতৰত সেই 100 টকীয়া বটলটো নিশ্চয়কৈ শেষ কৰি দিয়ে। আৰু এজন ব্যক্তিয়ে বিড়ি পান কৰে, আজিকালিতো 5-6 টকাতে বাণ্ডেল পায়, তেনে 2টা বাণ্ডেল পান কৰে। অতি কমেও আপুনিও খাই আৰু ওচৰ চুবুৰীয়াই খুজিলেও দিয়ে। জুই খোলাৰ খৰচ বেলেগ, অৰ্থাৎ এমাহত 50 টকাৰ সুৰা আৰু 10 টকাৰ বিড়ি, 60 টকা, কিমান হ'ল? মাহত 1800 টকা খৰচ, আৰু জুই খোলাৰটো বেলেগকৈ। আৰু কোনোবাই হুক্কা খায় আৰু কোনোবাই পাণ খাই পিকাই ফুৰে। ইয়াৰ লাভনো কি? খোৱা বস্তু আছে, ৰুটি খোৱা, আপেল কমলা খোৱা, পাণ খাই মুখ ৰঙা কৰি পিক পেলাই বেয়া অৱস্থা কৰি দিয়া। এনেদৰেই ধপাত খায়। ধপাত কি খোৱা বস্তু? আপেল খোৱা, কমলা খোৱা, কাজু খোৱা। গতিকে এনেদৰে বেয়া বস্তুবোৰ ত্যাগ কৰিলে বহুত টকা ৰাহি হয়। আৰু সেই টকাখিনি পৰমাত্মাৰ বাবে, অৰ্থাৎ অহা যোৱাৰ ভাড়া হিচাপে দি দিয়া। আপোনালোকে ইয়ালৈ অহাৰ যিটো ভাড়া, অহাৰ আৰু যোৱাৰ, সেয়াও ধৰ্মত আপোনাৰ পুণ্যত গণনা হ'ব। গতিকে পুণ্যাত্মাসকল যিসকলৰে জ্ঞান নাই, তেওঁলোকেতো মায়া দেখে। এতিয়া যেনেকৈ এজন খেতিয়ক আছিল, এজন খেতিয়কে পথাৰত ঘেঁহু সিঁচি আছিল। আৰু ঘেঁহু কেনেকৈ সিঁচে? এডাল লোহাৰ পাইপৰ দৰে থাকে, আৰু তাৰ ওপৰৰ অংশ চুঙাৰ দৰে হয়। ওপৰ ফালে খোলা, তলৰ ফালে পাইপ, আৰু শালৰ পিছত বান্ধি গৰু লগাই, আৰু সেই পাইপত বীজ ঢালি মাটিত সিঁচি দিয়া হয়। শালৰ যি ব্লেডৰ অংশ ঘেঁহু ৰোপণ কৰি গৈ থাকে, এডাল লাইন টানি দিয়া হয়, আৰু তাত ঘেঁহু দি গৈ থকা হয় বীজ, সেই ঘেঁহুৰ দানা, আৰু ওপৰৰ পৰা মাটি অট'মেটিকেলি আহি যায়। এনেকুৱা এজন ব্যক্তি আছিল যিজনৰ চহৰতে জন্ম আৰু চহৰতে ডাঙৰ দীঘল হৈছিল। আৰু তেওঁৰ চাকৰি হ'ল ইয়াত, এটা ৰুৰেল ক্ষেত্ৰত, গ্ৰামীণ ক্ষেত্ৰত। তেওঁ প্ৰথমবাৰ গাঁৱলৈ আহিছিল নিজৰ ডিউটিৰ বাবে। তেওঁ দেখিলে যে খেতিয়কে খেতি পথাৰত ঘেঁহু সিঁচি আছিল। তেওঁ দেখি থিয় হৈ গ'ল যে কি কৰি আছে। তেওঁ দেখিলে যে ঘেঁহুবোৰ এখন মোনাত ভৰাই থৈছে, আৰু তাৰ পৰা উলিয়াই পাইপৰ মাধ্যমেৰে মাটিত ৰুই আছে, মাটিত সিঁচি আছে। তেতিয়া তেওঁ সেই চহৰৰ মানুহজনে ক'লে যে ৰ'বা। খেতিয়কজন ৰৈ গ'ল আৰু সুধিলে কি হ'ল। খেতিয়কজনে ভাবিলে যে কিবা ৰাস্তাৰ কথা সুধিব নিশ্চয়। তেওঁ কাম ৰখাই দিলে। তেওঁ সুধিলে যে কি কৰি আছা? ক'লে মই ঘেঁহু সিঁচি আছোঁ। খেতিয়কজনে ক'লে মই ঘেঁহু সিঁচি আছোঁ। তেওঁ ক'লে আপুনিতো ঘেঁহু অপচয় কৰি আছে। দেখিছে দেশত খাদ্যৰ অভাৱ হৈছে, ঘেঁহুৰো নাটনি হৈছে, আৰু আপুনি এইবোৰ ধ্বংস কৰি আছে, মাটিত অপচয় কৰি আছে। আৰু তেওঁতো ঘেঁহু দেখিছিলে নিজৰ দুলি লোহাৰ টেংকিবোৰত, আৰু তাৰ পৰাই উলিয়াই তাৰ মাতৃয়ে ঘেঁহু পিহিছিল আৰু ৰুটি বনাইছিল। গতিকে তেওঁ সেই দৃষ্টিকোণৰ পৰাই উপদেশ দি আছে যে এইবোৰতো সুৰক্ষিত কৰি ৰাখিব লাগে, লোহাৰ টেংকিত ৰাখিব লাগে, আনকি বতাহো লাগিব নালাগে, আপুনি মাটিত পেলাই আছে, আপোনাৰ মগজুৰ বিকৃতি ঘটিছে। এতিয়া সেই খেতিয়কজনে ভাবিলে যে এই ব্যক্তিজন ক'ৰ পৰা আহিল, তেওঁ একোৱেই নাজানে, তেওঁতো মোকেই শিক্ষা দিব ধৰিছে। তেওঁ এইটো কথা গম পালে যে তেওঁ বেলেগৰ পৰা আহিছে। তেওঁ ক'ব ধৰিলে, বুজাব ধৰিলে যে মহাশয় কথাটো শুনক, মই ঘেঁহুখিনি অপচয় কৰি থকা নাই,
আজি মই যি মাটিত সিঁচি আছো আপোনাৰ দৃষ্টিতহে এইবোৰ অপচয় কৰা যেন পাইছে, কিন্তু এইবোৰেই মোক এদিন উপাৰ্জন দিব। আজিৰ পৰা 4-5 মাহৰ পিছত আজি মই 1 একৰত 40 কিলো ঘেঁহু সিঁচি আছো মাটি, আৰু ইয়ে 70 মোন। 1 মোনত 40 কিলো হয়, ইয়াৰ পৰা 70 মোন হ'ব। এতিয়া তেওঁ সেই কথা বুজিব নোৱাৰিলে, কাৰণ তেওঁ পদ্ধতিৰ সৈতে পৰিচিত নাছিল। এতিয়া কৃষকজনে সেই চহৰৰ মানুহজনৰ কথা কেনেকৈ মানিব, কাৰণ তেওঁ প্ৰেক্টিকেলৰ সৈতে পৰিচিত। গতিকে 4-5 মাহৰ পিছত তেওঁ যেতিয়া আহিল, তেওঁ দেখুওৱা হ'ল যে ঘেঁহুবোৰ পকি উঠিছে। এটা দানাৰ পৰা এটা সমূহ হ'ল, এটা থোপা হ'ল, উৎপন্ন হ'ল, আৰু প্ৰত্যেকটোৰ পৰাই 10-10, 15-15 থোপা হ'ল, আৰু সি হ'ল এটা সিহঁত 20-20, 30-30টা ঘেঁহু। তেতিয়া তেওঁ বিশ্বাস হ'ল যে সঁচাই তেওঁ ঠিকেই কৈছিল। গতিকে পুণ্যাত্মাসকল, আজি যিসকল এই জ্ঞানৰ সৈতে পৰিচিত নহয়, আপোনালোক ইয়ালৈ আহে, দান কৰে, তেন্তে সেয়া আপোনালোকৰ হ'ব পাৰে, আপোনালোকৰ পৰিয়ালৰ সদস্য হ'ব পাৰে। যিকোনো প্ৰকাৰে আপোনালোকক ক'ব পাৰে যে আপোনালোকে নাশ কৰি আছে, সৎসংগলৈ গৈ থাকে, দান কৰি থাকে, তোমালোকৰ লাজ নালাগে, পইচা ক'ৰ পৰা আহিব, 100 ধৰণৰ বাধা সৃষ্টি কৰিব পাৰে। কিন্তু আপোনালোক পৰিচিত এই মাৰ্গৰ সৈতে, আপোনালোকে তেওঁলোকৰ কথা নামানে। কাৰণ আজি আপোনালোকে এই সকলোবোৰ বিনষ্ট কৰি থকা দেখিব, যেনেকৈ সেই চহৰৰ মানুহজনে দেখিছিল, চহৰৰ বালকজনে দেখিছিল যে এই খেতিয়কজন মূৰ্খ, আৰু খেতিয়কজনে গম পাইছিল, কাৰণ তেওঁ প্ৰেক্টিকেল কৰি আছিল। গতিকে তেওঁক যিয়ে নকওক, তেওঁ আনৰ কথা মানিব নোৱাৰে। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ স্থিতি এই জ্ঞানৰ সৈতে এনেকুৱা হ'ব লাগে যে সংসাৰে যিয়ে নকওক কিয়, আপোনালোক যদি পাৰ হ'ব বিচাৰে, তেন্তে এইটোৱে পদ্ধতি, আন একো নাই। নাজানো কিমান বছৰৰ পিছত এই সৎ সাধনাৰ আৰম্ভণি হৈছে, পৰমেশ্বৰ কবিৰদেৱে কৰাইছে। এই কাৰ্য আৰম্ভ কৰা সাধ্য কোনো জীৱৰ নহয়। আপোনালোকে প্ৰেক্টিকেলতে দেখিছে কিমান সন্ত আছে, অগণন সন্ত, আৰু কাৰো লগতে কাৰোৰে মতভেদ নাই। আৰু এই দাসৰ ওপৰত কিমান অত্যাচাৰ কৰিছে এই কালে, জনতাসকলক উচতাই, ৰজাসকলক পিছত লগাই, কাৰণ সিহঁতে জানিছিল যে সিহঁতৰ নাশ হ'ব যদি সত্যটো গম পায়। সকলো পলাই যাব সৎ লোকলৈ। আৰু কিন্তু এয়া পৰমাত্মাই কৰিছে, এয়া জীৱৰ সাধ্য নহয়, আৰু জীৱ ইয়াক চলাবও নোৱাৰে। গতিকে পুণ্যাত্মাসকল, যেনেকৈ আগতে এই দাসে গাঁৱে গাঁৱে পাঠ কৰাইছিলে, ষ্টাৰ্ট যেতিয়া কৰিছিল, এখন ঘৰত আমি পাঠ কৰাইছিলোঁ 3 দিনৰ, যেনেকৈ এই অসংগ পাঠ দুয়োফালে চলি আছে। গতিকে 3 দিন মালিকৰ বাণী, এই জ্ঞান তাত চলিছিলে, আৰু দিনতো ৰাতিও সৎসংগ কৰি ঘৰৰ পৰিয়ালৰ সদস্যসকলক বা ওচৰ চুবুৰীয়াৰ মানুহসকলক ভালদৰে জ্ঞান চৰ্চা কৰাইছিলোঁ। 3-4 দিন পাইছিলোঁ। গতিকে তেওঁলোকক জ্ঞানৰ সৈতেও পৰিচিত কৰাওঁ, আৰু আকৌ তেওঁলোকৰ দুখ ইমান নিবাৰণ কৰোঁ, গণনা কৰিব নোৱাৰি। গতিকে এনেদৰে তেওঁলোকে এই পাঠৰ মহত্বৰ কথা বুজিলে। এজন ভগতে এটা কোঠা নিৰ্মাণ কৰিলে, তাত কিন্তু দুৱাৰ নাছিল, আৰু আনটো ফালে পাঠ পঢ়ালে। আমি পাঠ কৰিবলৈ গৈছিলোঁ, যাৰ ঘৰত পাঠ কৰাইছিলোঁ তেওঁলোক উপদেশী আছে, কিন্তু তেওঁৰে ভাতৃয়ে তেওঁ নাম লোৱা নাছিলে, উপদেশী নাছিলে। গতিকে যিসকল উপদেশী নহয়, জ্ঞানৰ সৈতে পৰিচিত নহয়, তেওঁলোকৰ চিন্তাধাৰা এনেকুৱাই। কৈছিলে এজন আত্মীয় আহিল, ভনীয়েকৰ স্বামী, আৰু ল'ৰা ছোৱালীয়ে ক'লে, পেহা আপুনি মদ্যপান কৰে আৰু ধূমপানো, আজি আমাৰ পাঠ চলি আছে, গতিকে আপুনি আমাৰ আনজন খুৰাৰ ঘৰলৈ যাওক, বলক আপোনাক থৈ আহোঁ। ক'লে যে মই নিজেই গুচি যাম, তোমালোকে মোক থ'ব যাব নালাগে। তেওঁ অনুভৱ কৰিলে, খাদ্যটো তেওঁ তাতেই খুওৱা হ'ল। এতিয়া সেই আনজন খুৰাকে সেই আত্মীয়জনক ভালকৈ শুনালে যে ইহঁতে নাশ কৰি আছে। ওপৰত কোঠা নিৰ্মাণ কৰিছিলে আৰু তাত দুৱাৰ স্থাপন কৰা নাই। 2,500 টকাৰে পাঠ কৰালে। আমি ঘৰত পাঠ কৰালে 2,500 টকা খৰচ হৈছিল। 2,500 টকা পাঠত লগালে, কিন্তু দুৱাৰখন লগোৱা নহ'ল। চাওক, ইহঁতে নাশ কৰিব।
এতিয়া ৰাতিটো তেওঁ মদ্যপান কৰিছিল। ৰাতিপুৱা আমি যোৱাৰ পিছত তেওঁ আহিল। তৃতীয় দিনা ভোগ বিতৰণ কৰা হয় আৰু আমি 1-2 বজাৰ ভিতৰতে প্ৰস্থান কৰোঁ। তেওঁলোকে ক'লে যে আমাৰ সম্পৰ্কীয়জন আকৌ আহিল আমাৰ ঘৰলৈ আৰু আমাক শিক্ষা দিবলৈ ধৰিলে। ক'লে যে তোমালোকে নাশ কৰি আছা, টকা অপচয় কৰি আছা, এইসকল পাখণ্ড হয় আপোনালোকৰ পইচা নষ্ট কৰি আছে, আপোনালোকে চোন দুৱাৰেই লগোৱা নাই আৰু এইবোৰৰ বাবে 2,500 খৰচ কৰিলে। এতিয়া কি আচৰিত কথা, তেওঁ নিজেই মদ্যপান কৰে, বিড়ি খায়, সকলো বেয়া কাম কৰে আৰু ভগতকে শিক্ষা দিয়ে যে এয়া কি কৰিলে, এনেকুৱা কৰিব নালাগিছিল। এতিয়া তেওঁলোকে এইবোৰ কিয় গ্ৰহণ কৰিব যিসকলৰ ঘৰত পৰমাত্মাই দুখ দূৰ কৰিছে? এইবোৰ কথা সি আত্মীয়জনক কোৱা হোৱা নাছিল। তাৰপিছত তেওঁক বুজোৱা হ'ল যে দুৱাৰো লগোৱা হ'ব, সকলো কাম হ'ব, দুৱাৰখনটো নিশ্চয়কৈ লগা। তেওঁলোকে বহুত বুজাবলৈ চেষ্টা কৰিলে কিন্তু তেওঁ নামানিলে। এতিয়া তেওঁলোকে ক'লে যে আমি তেওঁৰ কথা কিয় মানিম, যিহেতু তেওঁ আমাৰ ভাল কথাবোৰেই মানি লোৱা নাই। গতিকে আমিও নামানো, আমি কিয় মানিম, কেনেকৈ মানিম? এটা ধেমেলীয়া কৌতুক। এজন শিক্ষক ক্লাছত বহি আছিল আৰু ল'ৰা ছোৱালীবোৰে দুষ্টামি কৰি আছিল। এজন ব্যক্তিয়ে আহি ক'লে, মাষ্টৰ, ক'লে হয়, এই ল'ৰা ছোৱালীবোৰে আপোনাক ভয় নকৰে? ক'লে যে ময়োতো ইহঁতক ভয় নকৰোঁ, ময়ো ভয় নকৰোঁ। গতিকে ভাই, মোৰ কথা যদি নামানে ময়ো নামানো, চিধা কথা। এতিয়া পৰমাত্মাই কি কয়? लागी का मार्गे और है लगे चोट काल जा करके, लागी का मार्गे और है लगे चोट कले जा करके, लगे चोट काल जा करके, लगे चोट काल जा करके, लागी का मार्गे और है लगे चोट कले जा करके, बन बीच भरतरी भूप ने एक मारा ताण निशाना, बन बीच भरतरी भूप ने एक मारा ताण निशाना, कोई घड़ी सदी थी आवन की साधु का हो गया आना, कोई घड़ी सदी थी आवन की साधु का हो गया आना, कोई मुआ मर्ग जवा दियो नहीं तो तारे धरो न बाणा, ये मुआ मर्ग जवा दियो नहीं तो तारे धरो न बाणा, वो जिंदा कर दिया डोर था शिष बण्या परीक्षा करके, शिष बण्या परीक्षा करके, शिष बण्या परीक्षा करके, लागी का मार्ग और है लगे चोट काल जा करके, लगे चोट काल जा करके, लगे चोट कले जा करके, लागी का मार्ग और है लगे चोट कले जा करके, गोपी चंद योगी हो गए जिन ले लिया भगमा बाणा, गोपी चंद योगी हो गए जिन ले लिया भगमा बाणा, गुरु महल जनाने बेज तेरा डोडी में अलख जगाना, गुरु महल जनाने बेजते डोडी में अलख जगाना, व्यंजन 36 त्याग के भिक्षा का भोजन खाना, व्यंजन 36 त्याग के भिक्षा का भोजन खाना, तन पड़ गया कम जोर था ना खाया उधर भर के, ना खाया उधर भर के, ना खाया रे उधर भर के, लागी का
मार्ग और है लग चोट कालजा करके, लग चोट कलेजा करके, लग चोट कालजा करके। बाजीद कहे उठाओ ऊंट को, लोग कहें ये मुआ। बाजीद कहे उठाओ ऊंट को, लोग कहें ये मुआ। उठन वाली चीज रही ना, गया ओड सलानी सुआ। रही उठन वाली चीज नहीं, गया ओड सलानी सुआ। कुछ नक्सक बिगड़या है नहीं, बाजीदा अचरज हुआ। कुछ नक्सक बिगड़या है नहीं, बाजीदा अचरज हुआ। जिन किया अचंबा गोर था, तजराज काल से डर के, तजराज काल से डर के, तजराज काल से डर के। लागी का और है लग चोट काल जा करके, लग चोट काल जा करके, लग चोट लागी का मार्ग और है लग चोट काल जा करके। सुल्तानी मगन बैराग में जिन तज दिया बलख बुखारा। सुल्तानी मगन बैराग में जिन तज दिया बलख बुखारा। कदे पालकियां में चालते आज ठालिया गुदड़ बारा। कदे पालकियों में चालते आज ठालिया गुदड़ बारा। सब संगी छोड़ी रोवती रोवे था कुण बासारा। सब संगी छोड़ी रोवती रोवे था कुण बासारा। शोर मचारणे वास में ना देखा पीछा फिर के, ना देखा पीछा फिर के, ना देखा रे पाछा फिर के। लागी का मार्ग और है लग चोट काल जा करके, लग चोट काल जा करके, लग चोट काल जा करके। कुएं में शेख फरीद ने किसी मीठी बोली बासा। कुएं में शेख फरीद ने कैसी मीठी बोली बासा। तुम चुन चुन कागा खाली और मेरे हाडा पर का मासा। तुम चुन चुन कागा खाली और मेरे हाडों पर का मासा। मेरे दोने नामत छेड़ना मोहे राम मिलन की आशा। मेरे दोने नामत छेड़ना मोहे राम मिलन की आशा। उन करी तपस्या, उन करी तपस्या घोर थी। वो होए आसरे और के, वो ओए आसरे हर के, वो होए आसरे हर के। लागी का मार्गे और है लग चोट काल जा करके, लग चोट काल जा करके, लग चोट काल जा करके। लागी का मार्गे और है लग चोट काल जा करके। पिपा दरिया में कूद गए रजिन कैसी करी डठाई। पिपा दरिया में कूद गए रजिन कैसी करी डठाई। वो नर पाड़ा जीत गए जिन सर धड़की रबाजी लाई। वो नर पाड़ा जीत गए जिन सिर धड़की बाजी लाई। कह मंगलानंद चेती और कुछ सोच समझ मेरा भाई। कह मंगलानंद चेती और लो सोच समझ मेरा भाई। बिन चेते ये झूठा शोर है कुछ जाइयो सुकर्म करके।
कुछ जाइयो सुकर्म करके, कुछ जाइयो रे सुकर्म करके, लागी का मार्ग और है लग चोट काल जा करके, लग चोट काल जा करके, लग चोट काल जा करके, लागी का मार्ग और है लग चोट काल जा करके। পুণ্যাত্মাসকল যে কোনো ভকতে সন্তই যেনেকৈ আগতে যিসকল সন্ত আছিল তেওঁলোকেও পৰমাত্মাৰ সন্ধানতে লাগি আছিল আৰু যিবোৰ কথা কাহিনী শুনিছিলে তাৰ ওপৰত শব্দ বনালে, ইয়াত বহুত ধুনীয়া চিত্ৰণ কৰিলে তেওঁলোকে। কিন্তু এতিয়া ইয়াত কি কি প্ৰমাণ দিছে कि लागी का मार्ग और है लग चोट कालजा करके, অৰ্থাৎ হৃদয়ত এক বিশেষ উদ্দীপনাৰ সৃষ্টি হয় কোনো এটা বস্তুৰ প্ৰাপ্তিৰ ইচ্ছাৰ বাবে এক বিশেষ উদ্দীপনাৰ সৃষ্টি হয়। এনেকৈয়ে যিসকলৰ জ্ঞান হ'ল এই সৎসংগ শুনাইছিলে সন্তসকলে আৰু এই সৎসংগ শুনি পুণ্যাত্মাসকল সমৰ্পিত হৈ গৈছিলে, যিসকলে পূৰ্ব জন্ম জন্মান্তৰৰ পৰা ভক্তি কৰি আহিছে আৰু তেওঁলোকে মনুষ্য জীৱন লৈয়ে জন্ম হৈ আছে বহুবাৰ, সেই পুণ্যাত্মাসকলে সন্তৰ দ্বাৰা দিয়া হোৱা জ্ঞানৰ ওপৰত সমৰ্পিত হৈ যায়। তেওঁলোক সমৰ্পিত হৈ যায়, যেনেকৈ তেওঁলোকে কয় তেনেকৈ কৰে। যেনেকৈ গোপীচন্দ নামৰ এজন ৰজা আছিল, যিদিনাই তেওঁ জ্ঞান পালে সেইদিনাই ৰাজ্য ত্যাগ কৰিলে। সন্তান থকা ব্যক্তি আছিল, 15-16 গৰাকী পত্নী আছিল, ল'ৰা ছোৱালী আছিল। ঠিক এনেকৈ ভৰ্থাৰী আছিলে, তেওঁ ৰজা আছিলে, তেওঁ জ্ঞান প্ৰাপ্ত কৰি ৰাজ্য ত্যাগ কৰিলে। দুয়োজনে গোৰখনাথ দেৱৰ পৰা উপদেশ লৈছিল। গোৰখনাথ দেৱৰ লগত সিদ্ধি আছিল, সিদ্ধিৰ বাবে তেওঁ বহুত সুপ্ৰসিদ্ধ হৈ গৈছিল। আৰু যি জ্ঞান গোৰখনাথ দেৱৰ আছিল তেওঁ দুয়োগৰাকী শিষ্যক কৈ দিছিল। এতিয়া না গোৰখনাথ দেৱে মুক্তি পালে, না গোপীচন্দ আৰু ভৰদ্ৰীয়ে পালে। তেওঁৰ ওচৰত নিশ্চয় সিদ্ধি আছিল, যি কাৰণত তেওঁ এতিয়াও জন্ম আৰু মৃত্যু চক্ৰত ভ্ৰমিত হৈ আছে। এনেকৈ এজন ৱাজিত নামৰ ৰজা আছিল, তেওঁৰো জ্ঞান হ'ল যেতিয়া তেওঁৰ এটা উট মৰি গ'ল। তেওঁৰ যাত্ৰাৰ তেওঁ ক'ৰবালৈ গৈ থাকোঁতে যাত্ৰা ৰৈ গৈছিল। তেওঁ দেখিলে যে উটৰ না কাণ ভাঙিছে, না চকু বেয়া হৈছে, না ভৰি ভাঙিছে, শৰীৰত না কোনো আঘাত পাইছে, তেন্তে মৃত্যু কেনেকৈ হ'ল? তেওঁক তেতিয়া বুজোৱা হ'ল যে যিসকলৰ সময় শেষ হয় তেওঁলোকে এনেকৈ শৰীৰ ত্যাগ কৰে। ৱাজিদে সুধিলে যে ময়ো মৰিম নেকি? কাৰণ ডেকা আছে, ৰজাৰ পুত্ৰ আছিল। তেওঁক ক'লে যে হয়, এদিন সকলোৱে মৰিব লাগিব। তেন্তে এই সুখ কিহৰ বাবে? তৎক্ষণাত ত্যাগ কৰিলে। তেন্তে ইয়াৰ সমাধান কি? এতিয়া তেওঁৰ লগত যি वो कहते हैं ना पंडित और मसालची दोनों सूझे ना ओरा न करे चांद नारे आप अंधेरे में। গতিকে তেওঁৰ লগত যিসকল ধৰ্মগুৰু আছিলে তেওঁলোকেতো সকলো জ্ঞান দিছিলে যে ভক্তি কৰিব লাগে, মুক্তি প্ৰাপ্ত হয়। আল্লাহ ঈশ্বৰৰ যদি ভক্তি থাকে তেন্তে পাৰ হ'ব পাৰি, কিন্তু তেওঁলোকে নিজে একোৱেই কৰা নাছিল। पंडित और मसालची दोनों सूझे ना औरों को करे चांद नारे आप अंधेरे में। কিন্তু সেই সময়ত তেওঁৰ চকু খোল খালে, সেইদিনাই ৰাজ্য ত্যাগ কৰি জংঘললৈ গুচি গ'ল। এতিয়া জংঘলতনো কোনজন ভগৱান আছে যে গ'লেই পাব? এই প্ৰাণীবোৰে কেৱল এনেকৈ ভ্ৰমিতহে হৈ আছে, তালে ভ্ৰমিত কৰি আছে। এতিয়া আমাৰ ওপৰত পৰমাত্মাৰ দয়া হৈছে, কাৰণ আমি তেওঁৰেই সন্তান। যিসকল পুণ্যাত্মাই আজি এই দাসে দিয়া সত্য জ্ঞানৰ জৰিয়তে ভক্তি কৰি আছে আৰু 2 বছৰ 4 বছৰ 5 বছৰ কৰিও যদি পলাই যায় বা যিকোনো কাৰণতে মিছগাইডেড হৈ যায়, তেতিয়া সিহঁত কালৰ জালত পৰে। তেওঁলোকৰ ইমান উপাৰ্জন হৈ যায়, যেনেকৈ এটা সৎনামৰ উপাৰ্জন কিমান। যেতিয়া আপুনি এটা শ্বাস নিশ্বাসত সৎনামৰ জপ কৰে, ইয়াৰ কিমান মূল্য আপোনালোকে প্ৰাপ্ত কৰে। कहते हैं सतनाम पालड़े रंग होरी हो,
14 लोक चढ़ावे राम रंग होरी हो, 3 लोक पासंग धरे रंग होरी हो, तो न तुले तुलाया राम रंग होरी हो। কোৱা হয় যিদিনা তুমি এই নকলি হোলী খেলা উদযাপন কৰা, ৰং সানা এজনে আনজনক কয় যে সেয়া নহয়, ৰাম নামৰ হোলী। যিয়ে সৎনাম পাইছে তেওঁলোকৰ ঘৰত হোলী অৰ্থাৎ সুখ আহিব, অন্যথাই সংসাৰত সুখ নাহে। এজন ভকতে কৈ আছিল যে আমাৰ 7 বছৰ হৈ গ'ল, আমি হোলী অথবা আন কোনো উৎসৱ উদযাপন কৰা নাই, কাৰণ আমাৰ ঘৰত মানুহ মৰিছে, দাদাৰ ল'ৰা ঢুকাইছে, মোৰ নিজৰ ভাইটিৰো মৃত্যু হৈছে। যোৱা বছৰ মোৰ ভনীজৰ মৃত্যু হ'ল, মোৰ ভনী বিধৱা হৈ গ'ল, আৰু তাৰ পিছৰ বছৰ আকৌ আমাৰ ঘৰত মৃত্যু হ'ল। 7 বছৰ হ'ল আমি উৎসৱ উদযাপন কৰা নাই। গতিকে পুণ্যাত্মাসকলে ইয়াত কি উৎসৱ উদযাপন কৰিবা? परमात्मा नानक साहब जी कहते ना जाने काल की कर डारे किस विध लजा पासावे, और जिनाते सरते मौत खुड़क दी उन्हानो केड़ा हासावे। যিসকলৰ ঘৰত মানুহ মৰিছে তেওঁলোকে উদযাপন নকৰে, কিনো হ'ল তাতে তথাপিও উদযাপন কৰক। আৰু যিসকলৰ একো হোৱা নাই সিহঁতে ফূৰ্তি কৰে। গতিকে যেতিয়া সন্ত হৈ যাবা, জ্ঞান হৈ যাব, তেতিয়া ইয়াৰে কোনো অযথা কথাতে মন নালাগিব, নিজে নিজে আঁতৰিব, অনাৱশ্যকতা অনুভৱ হ'ব। আজি নাচি আছা, কাইলৈ বা কাইলৈ কি বিজুলী পেলাই দিয়ে, ভগৱান ৰুষ্ট হৈ যাব। পৰমাত্মাই নিবিচাৰে যে মোৰ সন্তানে এনেকুৱা কৰক, তথাপিও যদি কৰে তেন্তে নাম খণ্ড হৈ যাব, তেতিয়া বিপদ আহিব, আৰু তাৰপিছত উদযাপন কৰি দেখুওৱা। গতিকে ইয়াক জ্ঞানেৰে বুজিব লাগিব। যেনেকৈ ভকতসকলে কি কয়, আপোনালোকৰ নিয়ম বহুত কঠিন, গুৰুদেৱৰ নামটো লৈ ল'ম বাৰু, আৰে নিয়ম হয়, অনৰ্থকভাৱে কামবোৰ কৰি আছিলা আগতে তোমালোকে, এইবোৰতো এনেও কৰিব নালাগে। সুৰাপান কৰা, বিড়ি খোৱা, মাংস খোৱা, গান বাজানা কৰা, এইবোৰ কি ভাল কথা? এইবোৰতো এনেও কৰিব নালাগে, আৰু তোমালোকে কৰি আছা, গতিকে তোমালোকৰ বেয়া স্বভাৱবোৰ আঁতৰিব। গতিকে এই প্ৰকাৰে যি প্ৰসংগ চলি আছে আমি তালৈ আহোঁ। ना जाने काल की कर डाले किस विध लजा पासावे, जिनाते सरते मौत खुड़क दी उन्हानो केड़ा हासावे। এতিয়া মানুহে কিনো ফূৰ্তি কৰিব? এয়া সেইবাবে আমি আপোনালোকক বুজাব চেষ্টা কৰি আছো যে আমি এইবোৰ কাম কৰিব নালাগে, আমি পৰমাত্মাক ভয় কৰি চলিব লাগে। গতিকে এনেকৈ আমি আমাৰ সৎ সাধনাবোৰ কৰিব লাগে, আৰু সৎ সাধনা গুৰুদেৱৰ পৰা উপদেশ লৈহে হয়। এয়া আজিৰ কথা নহয় যেনেকৈ এজন ব্যক্তিয়ে সুখ উদযাপন কৰি আছে। कहते हैं सतनाम पालड़े रंगोरी हो, और 14 लोक चढ़ावे राम रंगोरी हो। এই ব্ৰহ্মাণ্ডৰ ভিতৰত 3 লোক, এটাতো এই পৃথিৱী লোক, পাতাল লোক আৰু স্বৰ্গ লোক, ইয়াৰ বাহিৰে 14খন লোক আৰু আছে। এয়া সমগ্ৰ ব্ৰহ্মাণ্ডৰ সামগ্ৰী, এটা ব্ৰহ্মাণ্ডৰ। কোৱা হয় এটা শ্বাস নিশ্বাসৰ মন্ত্ৰৰে, এটা সৎনামৰ জপেৰে, প্ৰপাৰ ৱেৰে, পূৰ্ণ সন্তৰ উপদেশেৰে মৰ্যাদাৰ ভিতৰত আছা। গতিকে তেওঁৰ এটা শ্বাস নিশ্বাসৰ স্মৰণৰ মূল্য কিমান হয়? পাল্লাৰে, অৰ্থাৎ এই বেলেঞ্চত পাল্লাৰ এটা ফালে, এখন পাল্লাত শ্বাস নিশ্বাসৰ সৎনামৰ 2 আখৰৰ নামৰ জপৰ মূল্য পাল্লাৰ এটা ফালে ৰাখা। ঠিক তেনেকৈ আনটো ফালে 14 লোক উঠাই দিয়া। 14 লোকত কি কি লোক আছে, যেনেকৈ শিৱদেৱৰ লোক, ব্ৰহ্মাদেৱৰ লোক, বিষ্ণুদেৱৰ লোক, দুৰ্গাৰ লোক, ব্ৰহ্মলোক, আৰু যেনেকৈ স্বৰ্গ বেলেগকৈ ইয়াৰ আগলৈ আৰু ডিভাইডেশ্যন আছে, আৰু য'ত কাল থাকে তাকো বেলেগ লোক বুলিয়ে কোৱা হয়। গতিকে এনেকৈ 14 লোক, তলতে আতাল বাতাল, আৰু বেলেগকৈ 6খন আৰু আছে তলত, 7মখন পাতাল লোক। গতিকে এনেকৈ 14খন লোক কোৱা হয়, পাল্লাৰ এটা ফালে ৰাখি দিয়া। এই 3 লোক, পৃথিৱী, স্বৰ্গ আৰু পাতাল, ইয়াক আপোনালোকে ফেৰ বুলি ধৰক। এতিয়া পাচঙক ডিফাইন কৰিব লাগিব, কাৰণ আপোনালোকে পাচং দেখাই নাই। এতিয়াতো ইলেক্ট্ৰনিক বেলেঞ্চ আহি গৈছে, এই পাল্লা আহি গ'ল ওজন কৰিবলৈ। আমি দেখিছোঁ এয়া আগতে এটা লাঠিৰ দৰে আছিল, লাঠি, আৰু তাৰ মাজত চেণ্টাৰত ধৰাৰ সুবিধাৰ বাবে এনেকুৱা ৰছীৰ দৰে বন্ধা হৈছিলে, আৰু তাৰ দুয়োফালে পাল্লাৰ দুয়ো ভাৰ, সেই ভাৰ ওলোমাই দিয়া হৈছিল ৰছীৰে বান্ধি।
আৰু সেই বেলেঞ্চ চাবৰ বাবে সেই মাজত লাঠিৰ মাজত সেই ৰছীডালত ধৰি এনেকুৱা কৰি দিছিলে এতিয়া পাল্লাৰ দুয়োটা ফাল যদি এটা দিশতেই থাকে এটা দিশতে আৰু সেই পাল্লাৰ লাঠিডাল চিধা হয় তেন্তে ঠিকেই আছে যদি তাত অলপো কিবা ডিছবেলেঞ্চ হয় তেন্তে তাত ধৰি লওক বুট বা ঘেঁহু জুখিব আহিছে বেচা কিনা কৰাৰ বাবে তেন্তে সেই ঘেঁহুৰ পৰা এক মুঠি ঘেঁহু উঠাই আৰু সেই ডিছবেলেঞ্চক বেলেঞ্চ কৰিবৰ বাবে তাৰ ভিতৰত যি ডিফেক্ট আছিলে সেয়া বাহিৰ কৰিবৰ বাবে সেই ঘেঁহুখিনি আন এটা ফালে ৰাখি থৈ দিয়া হৈছিলে আৰু তাক ফেৰ বুলি কোৱা হয় যে তোমাৰ পাল্লাত ফেৰ আছে ফেৰ মানে ডিফেক্ট আছে ফেৰ সম্পূৰ্ণ কৰিবৰ বাবে যি দানা বেচা কিনাৰ বাবে আনিছিল তাৰ পৰা এমুঠি লৈ তাত বেলেঞ্চ কৰা হৈছিলে ইয়াক সমান কৰিছিলে যাতে ডিফেক্ট নাথাকে তাত গণ্ডগোল নাথাকে গতিকে সেই ফেৰত ইমানখিনি ঘেঁহু থাকে আৰু বাকী যি চুক্তি হৈছিলে তাৰ পৰা 120 বস্তা জোখা হৈছিলে কিন্তু ফেৰ ইমানখিনিহে ৰখা হৈছিলে ছাইডত সেয়া ইউজলেছ গতিকে কবিৰ পৰমেশ্বৰৰ মহিমাৰে পৰিচিত হোৱাৰ পিছত চুৰাণীৰ আদৰণীয় গৰীব দাস চাহেবদেৱে কি কৈছে भाई सतनाम पालड़े रंग होरी हो और 14 लोक चढ़ावे राम रंग होरी हो 3 लोक এই পৃথিৱী লোক পাতাল লোক আৰু স্বৰ্গলোক পাতাল লোক স্বৰ্গলোক কৈছে 3 लोक पासंग धरे অৰ্থাৎ গণনাত নপৰে এই চুক্তি रंग होरी हो तो ना तुले तुलाया राम रंग होरी हो এটা সৎনামৰ এটা শ্বাস নিশ্বাসৰ মূল্য ভগতসকল আপোনালোকে নাজানে কাৰণ আপোনালোকে লালৰ কথা শুনিছেহে দেখা নাই যাৰ মূল্য 9 কোটি হয় গতিকে এনেকৈ কৈছে যে আপোনালোকৰ এটা সৎনামৰ যি উপাৰ্জন আপোনালোকে কৰি আছে মৰ্যাদাত থাকি এতিয়া আপোনালোকৰ ইমান ভাল হ'ব আৰু যিসকলে 2 বছৰ 4 বছৰে সাধনা কৰিছে দান পুণ্য কৰিছে আৰু কিবা কাৰণত কৈছে যে ভাই ভক্তি মাৰ্গত খোজ কৰাটো চোকা অস্ত্ৰত খোজ কৰাৰ দৰে হয় নানক চাহেবদেৱে কয় साध मिले साड़ी सादी होंदी विछड़ दिया दिलगीरी वे अख दे नानक सुनो जहाना मुश्किल हाल फकीरी वे ফকিৰী মানে ভক্তি অৰ্থাৎ সংসাৰৰ পৰা ওলোটাকৈ চলা সেই ফকিৰী ঘৰত থাকিয়ে কৰা অথবা ঘৰৰ পৰা বাহিৰত থাকি কৰা ফকিৰী অৰ্থ সংসাৰৰ পৰা মন আঁতৰি যোৱা ভক্তিত দৃঢ় হোৱা কোৱা হয় या मुश्किल हाल फकीरी वे যেনেকৈ ভগতসকল আহিলে আনন্দ লাগে যেনেকৈ আপোনালোক আহিলে দাসী আনন্দ পায় যে পৰমাত্মাৰ সন্তানসকল কালৰ জালৰ পৰা বাচি আছে নানক চাহেবদেৱে এনেদৰে কৈছিল যে ভাই নানক চাহেবদেৱক সুধিছিল যে আপুনি সুখী নহয় আপুনি হতাশাত কিয় থাকে তেতিয়া কৈছিলে ना जाने काल की कर डारे किस बीच ढल जा पासावे और दिनाते शरते मौत खुड़क दियो नानो केड़ा हासावे আকৌ সুধিলে যে আপোনাৰ কেতিয়াও আনন্দ নালাগে নেকি কয় যে আনন্দ কৰোঁ যেতিয়া মোৰ ভক্তই উভতি আহে মোৰ ওচৰলৈ মোক লগ কৰিবলৈ আহে আৰু তেওঁলোক আগৰ দৰেই আহে কালৰ জালে সিহঁতক প্ৰভাৱিত কৰিব নোৱাৰে তেওঁলোক মোৰ পৰা খণ্ডিত নহয় তেতিয়া মই অতিকৈ আনন্দিত হওঁ साध मिले साड़ी सादी होंदी विछड़ दिया दिलगीरी वे अख दे नानक सुनो जहाना मुश्किल हाल फकीरी वे নানক দেৱে কয় যে এই ভক্তি কৰাটো অতিকৈ কঠিন হৈ পৰিছে কাৰণ কালৰ দুটাই ইয়াক অতি জটিল কৰি পেলাইছে বৰ্তমানত এনেকুৱা এজন সন্ত থাকে যি বুজাই মেলি সঠিক পথত আনে আৰু ভুল পথ দেখাই দিয়া কোটিজন আছে ইয়াৰ পৰা ওলাই গ'লেই লগ পাব ইয়াত কিনো আছে সকলোৱে নিজৰ নিজৰটো কয় আপোনালোক ভ্ৰমিত হৈ আছে এই ধৰণৰ ইয়াৰ পৰাই আৰম্ভ হৈ যাব যেতিয়া আশ্ৰমৰ পৰা বাহিৰলৈ যাব तो इस प्रकार कहते मुश्किल हाल फकीरी वे 2-4 বছৰ ভালদৰে সাধনা কৰি সেয়া পিছত লেহেমীয়া হৈ পৰে বিচলিত হৈ যায় ভাল আত্মাবোৰ আকৌ তেওঁ পৰৱৰ্তী জন্মত নাজানো কি হ'ব ক'ত ক'ত ঘূৰিব পৃথিৱী সমগ্ৰ পৃথিৱীৰ ৰজাও হ'ব পাৰে আপুনি এই 4 বছৰৰ উপাৰ্জনেৰে আৰু স্বৰ্গ মহাস্বৰ্গ আৰু বিষ্ণুৰ লোকত শিৱৰ লোকত আৰু নাজানো কিমান সুখ কালে এনেদৰে মুখ্য বনে কিন্তু আপোনালোকৰ পুঁজি সমাপ্ত হ'লে পুণ্য সমাপ্ত হ'ব তাৰপিছত আপোনালোকক পেলাই দিব পৃথিৱীত
কোনোবা ৰজা হৈ যাব যেনেকৈ ভৰথাৰী গোপীচান্দ, কোনোবা যুগত পৰমাত্মাৰ চৰণত আছিল আৰু এতিয়া এইবোৰ কৰি আছে, আৰু এতিয়া উভতি আহিবই লাগিব কাৰণ তাতে দৃষ্টি থাকিব নোৱাৰে আত্মাই। সৰু কথাতে তেওঁ ৰাজ্য ত্যাগ কৰিলে। এতিয়া কালেতো বহুত দীঘল ৰছী বান্ধি ৰাখিছে, ঘৰো ত্যাগ কৰিলে। ভাবিলে আগত কিবা পাম, আগত দূত বহুৱাই ৰাখিছে নকলি সন্ত। তেওঁ ক'লে তপস্যা কৰা, তেতিয়া তপস্যা কৰিবলৈ ধৰিলে। অৱশেষত কয় শেষত তালৈ আহিব লাগিব য'ৰ পৰা আৰম্ভ হৈছিল। পুণ্যাত্মাসকল, পৰমাত্মা কবীৰদেৱে কৈছে, जो जन हमारी शरण है ताका हूं मैं दास, और गेल गेल ला गया फिर जब लग धरती आकाश। পৰমাত্মা চাৰিও যুগতে আহিছে। সত্য যুগত সৎ সুকৃত নামেৰে, ত্ৰেতাত মুনীন্দ্ৰ নামেৰে, দ্বাপৰত কৰুণাময় নামেৰে, কলি যুগত কবীৰ নামেৰে। এতিয়া যেতিয়া এই পৰমাত্মা আহে, তেওঁ নিজৰ মনোমিয়াল আত্মাসকলক জ্ঞান ভক্তি আৰু নাম কোনো নিশ্চয়কৈ দিয়ে প্ৰত্যেক যুগতে। পিছত তেওঁ ভক্তি কৰি কৰি আকৌ পাৰ হ'ব নোৱাৰে কাৰণ পৰমাত্মাক পৰমাত্মা হিচাপে মানি ল'ব নোৱাৰে। তথাপিও তেওঁলোকৰ ভাল উপাৰ্জন হোৱাৰ বাবেই পুনৰ মনুষ্য জীৱন প্ৰাপ্ত কৰি স্বৰ্গ ইত্যাদিত গতা খাই আকৌ মনুষ্য জীৱন প্ৰাপ্ত কৰে। যেনেকৈ সত্য যুগত পৰমাত্মাই লীলা কৰিবলৈ সৎলোকৰ পৰা গতি কৰি আহিছিল। এহাল সত্য যুগৰ ভিতৰত এজন বিদ্যাধৰ ব্ৰাহ্মণ আছিল, তেওঁৰ পত্নী দীপিকা। এই দম্পতীহাল নিঃসন্তান আছিল। পৰমাত্মাক তেওঁলোকে পদুম ফুলৰ ওপৰত পালে। ইয়াৰ পিছতো আৰু কাহিনী আছে। বহুত সময়ৰ পৰা আমি অসংখ্য যুগৰ পৰা গতা খাই আছো, কিন্তু আমি তাৰ পৰা আৰম্ভ কৰোঁ প্ৰথমৰ পৰা। গতিকে সেই জনমত তেওঁলোকে মালিকৰ সেৱা কৰিলে, বালক ৰূপত পাৰিলে, কিন্তু নামানিলে। আকৌ ত্ৰেতা যুগত পুনৰ বেদ বীজ ব্ৰাহ্মণ হ'ল। সেই বিদ্যাধৰ ব্ৰাহ্মণ বেদ বীজ ঋষি হ'ল, আৰু চুৰিয়া নামৰ পত্নী আছিল সেই দীপিকাৰ আত্মাৰ পৰা হোৱা। সেই সময়তো পৰমাত্মাই বহুত চেষ্টা কৰিলে তেওঁলোকক বুজাবলৈ, কিন্তু নিজৰ এনেকৈ পাইছিল পৰমাত্মাক বালক ৰূপত পদুম ফুলৰ ওপৰত। কিন্তু তেওঁলোকে নামানিলে কাৰণ পুত্ৰৰ কথা পিতৃ মাতৃয়ে খুব কমেই মানে, আৰু যদি তেতিয়াই মানিলে হয় তেন্তে তেওঁলোক পাৰ হৈ যাব পাৰিলে হয়। গতিকে সেই আত্মাই ঘূৰি ফুৰি আহি এতিয়া কলি যুগত এতিয়া সেই বেদ বীজ ব্ৰাহ্মণটো হ'ল সেই ৰামানন্দ। বিয়া নকৰালে বাল ব্ৰহ্মচাৰী হৈছে। আকৌ দীপিকা হ'ল সেই কমালীৰ আত্মা। তাইৰ জন্ম হ'ল এটা মুছলমান ধৰ্ম। এতিয়া কালৰ কি কৰিব পৰা কৰা। लेकिन कहते हैं सोचल छिदर मैं करूं अपने जन के काज। এতিয়া যি সেই কমালী আত্মা আছিল, এজনী ৰাবি নামৰ এজনী ছোৱালী মুছলমান ধৰ্মত জন্ম হৈছিল। যেতিয়া তাই 10-12 বৰ্ষৰ আছিলে পৰমাত্মাই লগ কৰিছিলে। ছোৱালীজনীক বুজালে, তাই 3-4 বছৰমান মালিকৰ সাধনা কৰিছিল, কিন্তু বিয়াৰ বাবে অমান্তি জনাইছিল যে মই বিয়াত নবহো। ঘৰৰ মানুহে ক'লে যে আমাৰ সন্মানৰ কথা আছে, ছোৱালী এজনীক আমি ঘৰত বহুৱাই ৰাখিব নোৱাৰোঁ, বিয়াটো তোমাৰ পুত্ৰী কৰাবই লাগিব। পিতৃ মাতৃয়ে খোৱা লোৱা বাদ দিলে। এতিয়া ছোৱালীজনীয়ে ভাবিলে এওঁলোক মৰিলে মোৰেই পাপ লাগিব। ঠিক আছে, মই বাৰু বিয়াত বহিম, কিন্তু মই মোৰ স্বামীক স্পষ্টকৈ কৈ দিম যে মই সন্তান জন্ম নিদিওঁ, আৰু এতিয়া আপোনালোকৰ ইচ্ছা যি কৰে। তাই তেনেকুৱাই কৰিলে। যেতিয়া স্বামীৰ ঘৰলৈ গ'ল, স্বামীক স্পষ্টকৈ কৈ দিলে যে মই সন্তান জন্ম দিব নিবিচাৰোঁ, ব্ৰহ্মচাৰী হৈ থাকিব বিচাৰোঁ। মুছলমান ধৰ্মত কেইবাজনীও বিয়া কৰাব পাৰে। তেওঁ এজন সৎ আত্মা আছিল, ভাল অধিকাৰী আছিল, অফিচাৰ আছিল। তেওঁ ক'লে যে ঠিক আছে, তেন্তে মোৰ কথা এটা শুনা। তোমাৰ যেনেকৈ পিতৃ মাতৃৰ মান সন্মান আছিল, যাৰ বাবে তুমি নিকাহৰ বাবে সন্মতি জনালা, ঠিক তেনেকৈ মোৰো এটা বাধ্যতা আছে, এখন সমাজ আছে। তুমি মোৰ পত্নী হৈ থাকিবা, কিন্তু মোৰ ব্যৱহাৰৰ ক্ষেত্ৰত মোৰ ভনী হৈ থাকিবা, আৰু সমাজৰ দৃষ্টিত তুমি মোৰ পত্নী হৈ থাকিবা। তোমাক বেলেগকৈ এটা ঘৰ বনাই দিম,
নিজৰ ভক্তি কৰিবা, তেনেকুৱাই হ'ল। এতিয়া পুণ্যাত্মাসকল, এতিয়া আধ্যাত্মিক জ্ঞানক শুনি আপোনালোকৰ শিপা লৰি যাব এই কালৰ। আজিলৈকে আমি জ্ঞানেই শুনা নাছিলোঁ, কেৱল ৰাম ৰাম কৰিম বুলিহে ভাবিছিলোঁ, এনেদৰে ভক্তি কৰিয়ে সুখ ল'ম। এই ভগৱানৰ ঘৰত সুখ ফ্ৰীতে পাব আপোনালোকে, এনেই ফ্ৰীতে। কিন্তু এই জ্ঞান বুজিব লাগিব। যেতিয়া তাই 50-60 বছৰ হ'ল, তেতিয়া তাই ক'লে যে মই হজ কৰি আহিম। মুছলমান ধৰ্মত এনেকুৱা এটা পৰম্পৰা আছে, এনেকুৱা ধাৰণা আছে যে হজ কৰিবই লাগিব, আৰু যিয়ে নকৰে তাৰ মুক্তি নহয়। আৰু তাতেই যদি মক্কাতে জীৱন সম্পূৰ্ণ হয়, কোৱা হয় তাতে মৰিলেতো চিধা স্বৰ্গলৈ যায়। গতিকে এই ৰাবিয়া নামৰ ছোৱালী যি 60 বছৰৰ হ'ল, 50, 55, 60 বছৰৰ স্বামীৰ পৰা আজ্ঞা বিচাৰিলে যে মই হজলৈ যাম। তাই খোজকাঢ়ি যাব বিচাৰিছিল। স্বামীয়ে ক'লে যে যদি তুমি বিচাৰা তেনেহ'লে এখন উটৰ গাড়ী এখন বনাই দিওঁ, তৈয়াৰ কৰি দিওঁ। ক'লে যে নহয়, মই খোজকাঢ়িয়েই যাম। আগতে কেঁচা ৰাস্তা আছিলে, খোজকাঢ়ি গৈছিলে। খোজকাঢ়ি গৈ আছিলে বহুত দূৰ। পাৰ হোৱাৰ পিছত তাইৰ পিয়া লাগিল, কুঁৱা বিচাৰিবলৈ ধৰিলে। কুঁৱা এটাৰ ওচৰত দেখিলে যে এজনী মাইকী কুকুৰ আৰু তাইৰ সৰু সৰু পোৱালি, লগতে সিহঁতৰ চকুও খোল খোৱা নাছিল, তাতে বহি আছিল, কুহু কুহু কৰি আছিল আৰু বহুত পিয়াহত আছিল। কুকুৰজনী পিয়াহত আছিল। দৌৰি আহি ৰাবিয়াৰ ভৰি ওচৰ পায় আৰু দৌৰি গৈ কুঁৱাটোও ওচৰ পায়। তাই গম পালে যে ইহঁতৰ পিয়াহ লাগিছে। কুঁৱাটোত কোনো বাল্টি নাছিলে যাৰ দ্বাৰা পানী উলিয়াব পৰা গৈছিলে, কোনো পাত্ৰ নাছিলে, ৰছী নাছিলে। ওচৰে পাজৰে কোনো গাঁও জুপুৰি নাছিল, মানুহ নাছিল। এতিয়া কোৱা হয় যে সাধুৰ মনত দয়া বহুত থাকে। দয়া বিনা দৰবেশ কচাই, যাৰ মনত দয়া নাই সেয়া সন্ত ভকত নহয়, কচাই হয়। এতিয়া ছোৱালীজনীয়ে না ইফালে চালে না সিফালে চালে, নিজৰ চুলিকেইডাল এনেদৰে, এবাৰ চোৱাচোন নিজৰ চুলি 4-5ডালমান টানি। কিন্তু তাই ফটাফট নিজৰ চুলিকেইডাল এনেদৰে ছিঙি এডাল ৰছী তৈয়াৰ কৰিলে দীঘল। নিজৰ কাপোৰ খুলি, আগৰ দিনত ডাঠ কাপোৰ, খদ্দৰৰ কাপোৰ পিন্ধিছিলে, হাতেৰে বোৱা, শিপিনীয়ে বোৱা, আৰু সেইখিনি নিজৰ চুলিৰে তৈয়াৰ কৰা ৰছীৰ সৈতে বান্ধিলে আৰু নিজৰ মূৰটোৱে তেজেৰে পৰিপূৰ্ণ হৈ গ'ল। বহুত তেজ ওলাইছিল, বহুত বেছি। সেই ৰছীডাল দ কুঁৱাটোত পেলালে। কুঁৱাবোৰ বৰ দ আছিল, 200, 400, 150 ফুট দ। সেই চুলি ৰছীৰে বান্ধি পানীত ডুবাই তিয়াই বাহিৰলৈ আনিলে আৰু এটা পাত্ৰ কাটি দিলে। এটা ভঙা কলহৰ টুকুৰা আছিল। কুকুৰজনীয়ে একেবাৰতে পি খাইছিল। তাইক তৃপ্ত কৰালে। তাৰ পিছত তাই নিজৰ সেই ভিজা কাপোৰ আকৌ পিন্ধি প্ৰস্থান কৰিব ধৰিলে মক্কাৰ ফালে। তাই যেতিয়া যাব ওলাইছিল তেতিয়া মক্কা উঠি আহিছিল এজ ইট ইজ, বিমানৰ দৰে। আৰু সেই কুঁৱাৰ ওচৰত লাগি গ'ল যেনেদৰে প্লেটফৰ্মত ট্ৰেইন লাগে। আৰু মক্কাত গৈছিলে সেই উদ্দেশ্যৰে। তাই এনেকুৱা লাগিল যে মই ইমান সোনকালে মক্কা আহি পালোঁ। তাত প্ৰৱেশ কৰিলে। প্ৰৱেশ কৰাৰ পিছতে সেইটো গুচি গ'ল। সেই সময়তে এই ইব্ৰাহিম চুলতান আদহাম, তেওঁ যাৰ বিষয়ে আগলৈ কথা শুনাম, তেওঁ তালৈ গৈছিলে মক্কালৈ। আৰু তেওঁ পৰমাত্মা কবীৰদেৱৰ চৰণত আছিলে কেতিয়াবা, আৰু তেওঁৰ জ্ঞান আছিল। এই অধমৰ শৰীৰৰ আগতে আন কোনো মনুষ্যৰ শৰীৰত আছিল। তেতিয়াই তেওঁ তালৈ গৈছিলে। তাত তেওঁ গৈছিলে। তেওঁ মক্কাত মূৰ দোৱাবলৈ যোৱা নাছিলে, তেওঁ বাহিৰতে বহি আছিলে। মানুহবোৰে সুধিব ধৰিলে যে মক্কা কলৈ গ'ল, কলৈ গ'ল, মক্কা কলৈ গ'ল। এতিয়া কোৱা হয় ইব্ৰাহিম চুলতানে কৈছিলে যে ये मक्का नहीं मुकाम, और गया रांड के लेन को नु कहे अधम सुल्तान। এতিয়া তেওঁ ক'লে যে এজনী অধৰ্মীক আনিবলৈ গৈছে। কোৱাৰ ভাৱ এইটোৱেই যে স্থানীয় ভাষাত কোৱা হৈছে যে যেতিয়া মালিকৰ চৰণত আছিল তেতিয়া মনা নাছিল, এতিয়া গতা খাই ফুৰিছে। এতিয়া সেই পৰমাত্মাই যিয়ে ইমান জ্ঞান দি তাইক ইমান যোগ্য বনাইছিলে, তাই তথাপিও ভক্তি কৰা নাছিলে। এতিয়া আকৌ তাইৰ জন্ম হ'ল। এতিয়াও তাই মনৰ মতে সাধনা কৰি আছে, আৰু তাইৰ দ্বাৰা কৰা হোৱা ক্ৰিয়াৰে পুণ্যাত্মাসকল
আপুনি গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 পঢ়িছে যে उत्तम पुरुष तू अन्य परमात्मा इति उदारत है ये लोग तरमाविश्य विवर्तिया वे ईश्वर है সেই পৰমাত্মা ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ যি 16 নম্বৰ মন্ত্ৰত বৰ্ণিত আছে তেওঁলোকৰ পৰাও বেলেগ আৰু তেওঁই তিনি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে তেওঁ বাস্তৱত অবিনাশী পৰমাত্মা ভগৱান হয় আৰু তেওঁকে পৰমাত্মা বুলি কোৱা হয় এতিয়া সকলোৱে যিয়ে যি ধৰণৰ কৰ্ম কৰিছে সেয়া পৰমাত্মাই দিছে এতিয়া চাওক যাৰ বাবে যি মাৰ বাবে যি ধনীৰ বাবে যি পুণ্যাত্মাৰ বাবে এটা অট্টালিকা উঠি আহিছে যি ধাৰ্মিক স্থল যাত এটা ক্ষেত্ৰই পুঁজি আছে য'ত মূৰ ধুৱাবলৈ মানুহ তালৈকে যায় আৰু সেয়া নিজে উৰি আহিছে পুণ্যাত্মাৰ ওচৰলৈ कहते हैं सुल्तान अधम मक्का गया और मक्का नहीं मकान সেই অধম চুলতানে কৈছিলে যে ইয়াতো কেৱল ধন হয় ভাই এটা অট্টালিকা ইয়াত আল্লাহ ভগৱান নাই এতিয়া কলৈ এজনী অধৰ্মীক আনিবলৈ গৈছে এনেকৈ কৈছে চুলতানে যে এগৰাকী অকৰ্মণ্যক আনিব গৈছে মক্কাই এতিয়া তাত যিসকলে দেখি আছিলে যে ভাই ৰাবিয়াৰ বাবে মক্কা উঠি গৈছে তেন্তে তাই কিমান মহিমা কোৱা হৈছে তাত সেই পুণ্যাত্মাৰ কিমান জয়গান হৈছে সেই ধৰ্মাৱলম্বী লোকৰ মাজত আৰু সেই মানুহে তাইক কিমান দেৱী ৰূপত গণ্য কৰিবলৈ ধৰিলে আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541